নমস্কাৰ বন্ধু বান্ধৱীসকল ডিম্পল পাটগিৰি এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ, গতিকে ভিডিঅ'টো ভালদৰে চাই থাকিব। তো বেছি দেৰি নকৰি আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো আছে অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয়, আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব 1823। 1823 চনত অসমত চাহৰ আৱিষ্কাৰ হয়। চাহৰ বৈজ্ঞানিক নাম কি, আৰু ইয়াৰ ৰাইট এনচাৰ হৈছে কেমেলিয়া চিনেনচিছ। নেক্সট কুৱেশ্যন, ছাৰ আলেকজেণ্ডাৰ ব্ৰুচ চাহাবে কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি জানিব পাৰিছিল, আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব চিফংসকলৰ পৰা। নেক্সট কুৱেশ্যন, অসমীয়া চাহৰ পিতৃস্বৰূপ কোন, চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ। কাৰেক্ট এনচাৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ অসমীয়া চাহৰ পিতৃস্বৰূপ। নেক্সট কুৱেশ্যন, ফিনাপ কি, চিফংসকলে চাহপাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ফিনাপ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমত বছৰি কিমান পৰিমাণৰ চাহ উৎপাদিত হয়, ইয়াত কাৰেক্ট এনচাৰটো হ'ব 400 মিলিয়ন কিলোগ্ৰাম। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1970। 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন, আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ প্ৰতিষ্ঠাপক হৈছে ধৰ্মানন্দ দাস। নেক্সট কুৱেশ্যন, ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদন হয়, আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব 55% ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ অসমত উৎপাদন হয়। প্ৰথম চাহ খেতি আৰম্ভ কৰা অসমীয়াজন কোন, আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব জগন্নাথ বৰুৱা। অসম চাহ উৎসৱ কেতিয়া পালন কৰা হয়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰতি বছৰ 26 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ অসম চাহ উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, বৰ্তমানলৈ অসমত সৰ্বমুঠ কিমানখন চাহ বাগিচা আছে, আৰু ৰাইট এনচাৰটো হ'ব 1012টা চাহ বাগিচা আছে। নেক্সট কুৱেশ্যন, গুড্ৰিক চাহ উদ্যোগটো ক'ত প্ৰতিষ্ঠিত হৈছিল, আৰু ইয়াৰ ৰাইট এনচাৰ হ'ব দৰং জিলাত। গুড্ৰিক চাহ উদ্যোগটো দৰং জিলাত প্ৰতিষ্ঠিত হৈছিল। টকলাই চাহ গৱেষণাৰ কোন চনৰ পৰা কাৰ্যকাৰী কৰা হয়, আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব 1912 চনৰ পৰা। অসমৰ প্ৰথম চাহ উদ্যোগ কোনটো, ইয়াৰ ৰাইট এনচাৰ হ'ব দ্য আছাম কোম্পানী। ভাৰতৰ বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো, আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব কাকজান চাহ উদ্যোগ। অসমৰ কোন জনজাতিৰ লোকসকলে অসমত প্ৰথমতে চাহ খেতিৰ প্ৰচলন কৰিছিল, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চিফুংসকলে দৰৱ হিচাপে ব্যৱহাৰ কৰিবলৈ। নেক্সট কুৱেশ্যন, কোনজন অসমীয়াই বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল, আৰু ৰাইট এনচাৰটো হৈছে মণিৰাম দেৱান। পৃথিৱীৰ সবাতকৈ বেছি চাহ উৎপাদন কৰা অঞ্চলটোৰ নাম কি, আৰু ইয়াৰ ৰাইট এনচাৰ হৈছে উজনি অসম। উত্তৰ পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত, ইয়াৰ ৰাইট এনচাৰটো হৈছে যোৰহাটৰ টকলাইত। ব্ৰিটিছসকলে অসমত স্থাপন কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চাবুৱা চাহ প্ৰতিষ্ঠান। নেক্সট কুৱেশ্যন, অসমত চাহ খেতিৰ দুটা মুখ্য পদ্ধতি কি কি, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে CTC আৰু অৰ্ডক্স। নেক্সট কুৱেশ্যন, CTCৰ সম্পূৰ্ণ নামটো কি, কাটিং, টিয়াৰিং এণ্ড কাৰ্লিং। নেক্সট কুৱেশ্যন, ইনষ্টেণ্ট টি কি, গৰম বা ঠাণ্ডা পানীত অতি সহজে পমি যোৱা সোণ বৰণীয়া চাহৰ মিহি গুড়িক ইনষ্টেণ্ট টি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দি তেজপুৰ টি কোম্পানী কোন জিলাত, আৰু ইয়াৰ ৰাইট এনচাৰ দৰং জিলাত। পৃথিৱীত মুঠ উৎপাদিত চাহৰ কিমান শতাংশ অসমত উৎপাদন হয়, আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব 6%। পৃথিৱীৰ সকলোতকৈ পুৰণি আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি, আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব টকলাই চাহ গৱেষণা কেন্দ্ৰ, অসমৰ যোৰহাটত অৱস্থিত। ভাৰতৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম কি, আৰু ইয়াৰ মাটিকালি কিমান, কাকজান চাহ প্ৰতিষ্ঠান। ইয়াৰ মাটিকালিৰ পৰিমাণ হৈছে 1373 হেক্টৰ। কাকজান চাহ প্ৰতিষ্ঠান অসমৰ কোন জিলাত, আৰু এইটো ৰাইট এনচাৰটো হ'ব শোণিতপুৰ জিলাত। আছাম ব্ৰুকছ কোম্পানী অসমৰ কোন জিলাত, ইয়াৰ ৰাইট এনচাৰটো হ'ব দৰং জিলাত। বাৰেন টি কোম্পানী কোন জিলাত, ইয়াৰ ৰাইট এনচাৰটো হ'ব ডিব্ৰুগড় জিলাত।
পৃথিৱীৰ সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰ কোনটো ইয়াৰ ৰাইট এনসাৰটো হ'ব গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন হয় 1970 চনত অসম চাহ নিগম কেতিয়া গঠন কৰা হয় আৰু ইয়াৰ ৰাইট এনসাৰটো হ'ব 1973 চনত বিশ্বনাথ টি কোম্পানী কোন জিলাত অৱস্থিত আৰু ইয়াৰ ৰাইট এনসাৰটো হ'ব দৰং জিলাত